নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি এটা বৰ অদ্ভুত আচৰিত ধৰণৰ কথা মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। সেইদিনা আমি ইয়াত আয়োজন কৰিছিলোঁ নৰ্থ ইষ্ট নাওৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পৰাকলা প্ৰভাকৰে এটা বক্তৃতা দিছিল আৰু বক্তৃতাৰ বিষয় আছিল কি যে ভাৰতীয় গণৰাজ্য এতিয়া সংকটত পতিত হৈছে নেকি। এতিয়া চাওক, তেওঁ বহুতকেইটা কথা কৈছিলে নহয় সেইদিনা। কালি এটা কথা পোহৰলৈ আহিছে, কালি। আৰু এই কথাটো আপোনালোকে জানিলে আপোনালোকৰ দুখ লাগিব, আপোনালোক বিক্ষুব্ধ হৈ পৰিব। ঘটনাটো পুৰণা। 2007 চনত তেতিয়া 2007 চনত তেতিয়া কেন্দ্ৰত মনমোহন সিং চৰকাৰ আছিল আৰু যেতিয়া কেন্দ্ৰৰ সেই সময়ত কয়লা এটা খনি এটাৰ আবণ্টন দিছিল 2007 চনত ছত্তীশগড়ৰ কয়লা মন্ত্ৰালয়ে, কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে ছত্তীশগড়ৰ হাজদেও অৰণ্য অঞ্চলৰ এটা কয়লা ব্লক ৰাজস্থান ৰাজ্যিক শক্তি উৎপাদন নিগম RVUNL তেওঁলোকক তাৰ আবণ্টন দিছিল। আৰু এই ৰাজস্থানৰ সেই সময়ত তেতিয়া ৰাজস্থানত 2007 চনত ৰাজস্থানত চৰকাৰ আছিল বসুন্ধৰা ৰাজৰ চৰকাৰ। তেওঁ তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ বিজেপিৰ তেওঁ মুখ্যমন্ত্ৰী আছিল। তেওঁলোকে কি কৰিলে যে এই যে ৰাজস্থান চৰকাৰৰ যিটো ৰাজহুৱা খণ্ড, এইটো এই ৰাজস্থান ৰাজ্যিক শক্তি উৎপাদন নিগম লিমিটেড, তাৰ লগত আদানীৰ 75% শ্বেয়াৰ থকা অংশীদাৰিত্ব থকা এটা কোম্পানীৰ লগত তেওঁলোকৰ এখন চুক্তি হ'ল। আৰু চুক্তিটো কি হ'ল যে দুয়োটা কোম্পানীয়ে একেলগে এই কয়লা খনন কৰিব আৰু কয়লা কমাৰ্চিয়েল বাণিজ্যিকভাৱে এই গোটেই প্ৰক্ৰিয়াটো চলাব। কিন্তু ৰাজস্থানৰ যিটো ৰাজহুৱা খণ্ডৰ যিটো প্ৰতিষ্ঠান আছিল, যিটোৰ নাম ৰাজস্থান ৰাজ্যিক শক্তি উৎপাদন নিগম, ৰাজস্থান ৰাজ্যিক শক্তি উৎপাদন নিগমে আদানীৰ যিটো কোম্পানী আছিলে সেই কোম্পানীটোৰ লগত তেওঁলোকে এটা চুক্তি কৰিলে। আৰু চুক্তিটো কি আছিল? চুক্তিটো হ'ল যে যিটো ঠাইত এই কয়লাটো খনন হ'ব, সেই কয়লা খনন কৰাৰ পৰা যে ৰেলৱে ষ্টেচনলৈ, এইটো হৈছে কয়লা খনন কৰাৰ পৰা ৰেলৱে ষ্টেচনলৈকে তেওঁলোকে এটা ৰেল লাইন, চিধি এটা ৰেল লাইন এটা তেওঁলোকে বহুৱাব লাগিব তেওঁলোকৰ খৰচত। আৰু যাতে এই য'ত কয়লা উৎপাদন হয় তাৰ পৰা কয়লাখিনি ৰেলৱে ষ্টেচনত আনি তাৰ বিভিন্ন ঠাইলৈ য'ত যোনে কিনে তেওঁলোকলৈ, যিয়ে কিনে তেওঁলোকলৈ পঠিয়াব। কিন্তু ঘটনাটো হৈছে যে আদানীৰ যিটো কোম্পানী আছিলে, আদানীৰ কোম্পানীটোৱে আদানীৰ কোম্পানীটোৰ নামটো আছিলে পাৰ্চা কেন কলিয়াৰিজ লিমিটেড। এই পাৰ্চা কেন কলিয়াৰি লিমিটেড সেইটোত আছিল আদানীৰ 75% শ্বেয়াৰ। তেওঁলোকে কি কৰিলে যে তেওঁলোকে সেই ৰাস্তাটো, সেই যিটো ৰেল লাইন এটা বহুৱাব লাগিছিল ন, সেই ৰেল লাইনটো নবহাই তেওঁলোকে ট্ৰাকেৰে ছত্তীশগড়ৰ পৰা এই ৰাজস্থানৰ তালৈকে ট্ৰাকেৰে কয়লাৰ সৰবৰাহ কৰিলে। আৰু তাৰপিছত তেওঁলোকে কি কৰিলে
ৰাজস্থান চৰকাৰৰ পৰা তেওঁলোকে 1400 কোটি টকা যে তেওঁলোকৰ এই যে য'ত কয়লা উৎপাদন হৈছে তাৰ পৰা য'ত জলৈকে ৰেলৱে ষ্টেচনলৈকে যে আনিব লাগে তাৰ কাৰণে যে তেওঁলোকে ট্ৰাকেৰে কয়লাখিনি অনা নিয়া কৰিছিল তাৰ কাৰণে ৰাজস্থান চৰকাৰৰ পৰা এই ৰাজস্থান চৰকাৰৰ এই যিটো ৰাজস্থান শক্তি উৎপাদন নিগম তেওঁলোকৰ পৰা তেওঁলোকে আদানীৰ কোম্পানীটোৱে 1400 কোটি তেওঁলোকে ডিমাণ্ড কৰিলে যে আমাৰ এই 1400 কোটি টকা অতিৰিক্ত খৰচ হৈছে ট্ৰাকেৰে লৰিৰে এই কয়লাখিনি সৰবৰাহ কৰাৰ কাৰণে ঠিক আছে ৰাজস্থান চৰকাৰে সেই শক্তি উৎপাদন নিগমে এই পইচাটো দি দিলে তেওঁলোকক তাৰপিছত 2018 চনত আদানীয়ে কোৰ্টৰ ওচৰলৈ গ'ল কিয় যে এই যে 1400 কোটি টকা দিয়াত যে তেওঁলোকৰ অলপ পলম হ'ল ৰাজস্থান শক্তি উৎপাদন নিগমৰ তে আদানীয়ে ক'লে যে আপোনালোকে যে ইমান দেৰি কৰিলে গতিকে আমাক তাৰ কাৰণে খুদ দিব লাগিব তে কেছটো কোৰ্টলৈ গ'ল বাণিজ্যিক কোৰ্টলৈ গ'ল চৰকাৰে এইটো ৰাজস্থান চৰকাৰে যেতিয়া পইচা দিবলৈ অস্বীকাৰ কৰিলে তেতিয়া কেছটো বাণিজ্যিক কোৰ্টলৈ গ'ল আৰু সেইটো হৈছে 2020ৰ কথা আৰু তেতিয়া জয়পুৰ বাণিজ্যিক আদালতৰ ন্যায়াধীশ দীনেশ কুমাৰ গুপ্তা তে দীনেশ কুমাৰ গুপ্তাই গোটেই কেছটো কেছ চলিল চাই তেওঁ গোটেই কেছটো যেতিয়া অধ্যয়ন কৰি দেখিলে তেতিয়াহ'লে আৰে মূল যিটো চুক্তি আছিলে ৰাজস্থান শক্তি উৎপাদন নিগম আৰু পাৰ্চা কেন কলিয়াৰেজ এই দুইটা এইটো হৈছে এটা হৈছে চৰকাৰী খণ্ডৰ ৰাজস্থান ৰাজ্যিক চৰকাৰৰ ৰাজহুৱা খণ্ডৰ আৰু এইটো পাৰ্চা কেণ্টে কলিয়াৰেজ সেইটো হ'ল আদানীৰ এতিয়া তেওঁলোকৰ মাজত চুক্তিটো হৈছিল কি চুক্তিটো হৈছিল এইটো যে আমি দুইটা কোম্পানীয়ে লগ লাগিলোঁ আৰু লগ লগাৰ পিছত এইটো কথা হ'ল যে য'ত কয়লাটো ছত্তীশগড়ৰ য'ত কয়লাটো খনন কৰা হ'ব তাৰ পৰা ৰেলৱে ষ্টেচনলৈ অনাৰ কাৰণে তেওঁলোকে এটা পোনপটীয়া এটা ৰেলৱে লাইন তেওঁলোকে তাত বহুৱাব এইটো আছিল চুক্তি গতিকে প্ৰথম কথা তোমালোকে ৰেলৱে লাইনটো নবহুৱালা আৰু দ্বিতীয় কথা তোমালোকে ট্ৰাকেৰে লৰিৰে তোমালোকে পথ পৰিবহণৰ যোগেদি তোমালোকে তাৰ পৰা যে কয়লাখিনি ৰেলৱে ষ্টেচনলৈ লৈ আহিলা তাৰ কাৰণে তোমালোকে আকৌ 1400 কোটি টকাটোক ৰাজস্থান শক্তি উৎপাদন নিগমৰ পৰা তোমালোকে দাবী কৰিছা আৰু দাবী কৰাই নহয় তোমালোকে পইচাটো লৈ ল'লা আৰু লোৱাৰ পিছত তোমালোকে পইচাটো দিয়াত দেৰি হোৱাৰ কাৰণে পলম হোৱাৰ কাৰণে তোমালোকে আকৌ সুদ বিচাৰিছা তেতিয়াও জাজমেণ্ট দিলে যে এইটোতো এটা অদ্ভুত ধৰণৰ কথা কাৰণ এই কথাটো তোমালোকক যে চুক্তিটো তোমালোকেহে উলংঘা কৰিছা আদানীৰ কোম্পানীটোহে চুক্তিটো উলংঘা কৰিছে গতিকে এইটো কথা নহ'ব তোমালোকে এই 1400 কোটি টকাটো তোমালোকে উভতাই দিব লাগিব শক্তি উৎপাদন নিগমক ৰাজস্থান শক্তি উৎপাদন নিগমক আৰু এই পইচাটো লোৱাৰ কাৰণে তোমালোকৰ ওপৰত 50 লাখ টকাৰ ফাইন হ'ব এই ৰায়টো দিলে ন্যায়াধীশ দীনেশ কুমাৰ গুপ্তাই আৰু এই ৰায়টো দিয়াৰ কাৰণে সেইটোৱে আপোনালোকে ভাবি চাওক দুটা খুব গুৰুত্বপূৰ্ণ কথা এই ৰায়টো দিয়াৰ কাৰণে লগে লগে সেইদিনাই দীনেশ গুপ্তাক ৰাজস্থানৰ পৰা 200 কিলোমিটাৰ দূৰলৈ তেওঁক বদলি কৰা হ'ল একেদিনাই যিদিনা ৰায়টো দিছে আৰু ৰাজস্থান হাইকোৰ্টে কৰিলে কি ৰাজস্থান হাইকোৰ্টে এই কেছটো যিটো দীনেশ কুমাৰ গুপ্তাই যিটো ৰায়দান কৰিছিল সেই ৰায়দানটো স্থগিত ৰাখিল স্থগিত ৰখাৰ অৰ্থটো কি হ'ল যে আদানীয়ে এই 1400 কোটি টকা তেওঁলোকক দিব নালাগে 50 লাখ টকা জৰিমনা আদানীয়ে দিব নালাগে আৰু কেগত যে গোটেই বস্তুটো অনুসন্ধান কৰিবৰ কাৰণে পঠিয়াইছিল সেইটোও দিব নালাগে সেইটোও স্থগিত ৰখা হ'ল
আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এই ধৰণৰ এটা উচিত ৰায় দিয়াৰ কাৰণে সেই বিচাৰকজনক সেই ন্যায়াধীশজনক ৰাতাৰাতি 24 ঘণ্টাৰ ভিতৰত তাৰ পৰা তেওঁক বদলি কৰা হ'ল। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল এইটো যে এইটো হৈছে জুলাই মাহত ঘটা ঘটনা। জুলাই মাহত এই ঘটনাটো ঘটিছিলে। আৰু স্ক্ৰল বুলি যিটো মেগাজিনে যিটো ডিজিটেল প্লেটফৰ্মে এইটো কালি সদৰি কৰিছে, এইটোক কালি নে পৰহি এই নিউজটো উলিয়াইছে। তেওঁলোকে কি কাৰণে এই তেখেতক বদলি কৰা হ'ল, জাজজনক বদলি কৰা হ'ল দীনেশ গুপ্তক, আৰু কেগৰ ৰিপৰ্টটো যে তেওঁ কেগৰ কাৰণে দিয়া হৈছিলে সেইটো কিয় স্থগিত ৰাখিলে, এইবোৰ লৈ ৰাজস্থান হাইকোৰ্টক স্ক্ৰলে তেওঁলোকৰ পৰা জানিব বিচাৰিছিল। কিন্তু এই 4 মাহে একো তেওঁলোকে নাজানিলে, আৰু নজনাৰ ফলস্বৰূপে তেওঁলোকে পৰহি নাই নিউজটো কৰিছিল। আৰু আমিও তাৰ পৰাই কথাটো গম পালোঁ। এতিয়া দুটা কথা, এটা হৈছে কি, এতিয়া চাওক যে মানে আদানীৰ আধিপত্যটো চাওক, যে আদানীৰ আধিপত্যটো আমাৰ এতিয়া মানুহে কৈ থাকে যে এইখন চৰকাৰ আম্বানীৰ চৰকাৰ। এতিয়া আম্বানীৰ চৰকাৰ হয়নে নহয় আপোনালোকে কওক। যে তেওঁলোকে এটা কোৰ্টৰ ৰায়, বাণিজ্যিক কোৰ্টৰ এটা ৰায়, সেই ৰায়টো দিয়াৰ কাৰণে এটা একেবাৰে উচিত, এইটো কমন চেন্সে কয়, এইটোৰ কাৰণে কোনো সাংঘাতিক মানে ন্যায় বিশাৰদ হোৱাৰ কোনো প্ৰয়োজন নাই। আপুনি মই এইটো নিজে জানো যে তোমাৰ চুক্তিটো আছিল এইটো যে তোমালোকে তাৰ পৰা এটা ৰেল লাইন বগোৱাৰ কথা আছিলে, ৰেল লাইনটো নবহোৱা ৰেল লাইন যদি নবহোৱা তাৰ পৰা তোমাৰ খৰচ তোমালোকৰে হ'ব নহয়। আৰু তাৰ কাৰণে তেওঁলোকে চৰকাৰৰ পৰা, ৰাজস্থান চৰকাৰৰ পৰা 1400 কোটি তেওঁলোকে পইচা লৈ ল'লে, আৰু সেই পইচাটো দিয়াত পলম হোৱাৰ কাৰণে তেওঁলোকে আৰু ৰাজস্থান চৰকাৰক আকৌ সুদ বিচাৰিলে। আৰু যেতিয়া কেছটো গ'ল কোৰ্টত গ'ল, তেতিয়া এই জাজজনে তেওঁ ক'লে, কমাৰ্চিয়েল কোৰ্টত যেতিয়া গ'ল তেওঁ ক'লে যে এইটো একেবাৰে অদ্ভুত ধৰণৰ কথা, তোমালোকে 14 লাখ যিটো কি বোলে 1400 কোটি টকাটো তোমালোকে এই ৰাজস্থান শক্তি উৎপাদন নিগমক উভতাই দিয়া, আৰু তোমালোকে 50 লাখ টকা জৰিমনা দিয়া। আৰু কি কাৰণে এই ঘটনাটো এনেকৈ হ'বলৈ পালে, তাতে কেগে এইটো তেওঁলোকে এটা অনুসন্ধান কৰক গোটেই বস্তুটো। আৰু সেইটো কৰাৰ সলনি এই ধৰণৰ এটা ৰায় দান কৰাৰ কাৰণে বিচাৰকজনক, ন্যায়াধীশজনক ৰাতাৰাতি তাৰ পৰা 200 কিলোমিটাৰ আঁতৰলৈকে বদলি কৰি দিয়া হ'ল। আৰু এইটো মোৰ মনত পৰিছে এই দিল্লী ৰায়টৰ সময়ত যেতিয়া দিল্লীৰ এজন জাজ এছ মুৰালীধৰ, মই তেখেতৰ লগত এটা ইণ্টাৰভিউ কৰিছিলোঁ আজি কেইদিনমান আগতে। এছ মুৰালীধৰে যেতিয়া দিল্লীত ৰায়টৰ কাৰণে দিল্লী পুলিচক কৈছিল যে তোমালোকে জবাব দি তোমালোকে ৰায়ট কিয় বন্ধ কৰিব পৰা নাই, এই ধৰণৰ ৰায়টো দিয়াৰ কাৰণে তেওঁকো ঠিক একেধৰণে ৰাতাৰাতি তাৰ পৰা পঞ্জাৱলৈ ট্ৰেন্সফাৰ কৰা হৈছিল 24 ঘণ্টাৰ ভিতৰত। আৰু একজেক্টলি এই কথাটো এতিয়া ৰাজস্থানত এই ঘটনাটো ঘটিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে এইটো এনেকুৱা এটা ভয়াৱহ ঘটনা এটা হৈছে, জুডিচিয়াৰীৰ ওপৰত এনেকুৱা হস্তক্ষেপ, সেইটোক লৈ কিন্তু কোনো বাতৰি কাকত, কোনো পৰ্টেল, কোনেও কিন্তু এই খবৰটো কৰা নাই। একমাত্ৰ স্ক্ৰলে কৰিছে, তাকো কৰিছে কালি নে পৰহিতে, আৰু কোনেও এই খবৰটো কৰা নাই। তাৰ মানে আপোনালোকে বুজক, উপলব্ধি কৰক যে আদানী গ্ৰুপৰ যিটো আধিপত্য, সেই আধিপত্যটো কেনেকুৱা। তেওঁলোকৰ আধিপত্য হৈছে চৰকাৰৰ ওপৰত, তেওঁলোকৰ আধিপত্য হৈছে ন্যায়ালয়ৰ ওপৰতো। মানে কেনেকুৱা এটা ভয়াৱহ পৰিস্থিতিলৈ আমি গৈ আছোঁ। আৰু চৰকাৰৰ যিবিলাক বৰমূৰীয়া, আৰু তেওঁলোক যেন বহি আছে আদানী গ্ৰুপক সহায় কৰিবৰ কাৰণে। হয়, তুমি মোৰ পিঠি সজুৱাই দিয়া, মই তোমাৰ পিঠি সজুৱাই দিম, আদানীক সহায় কৰক, তেওঁলোকে তাত গৈ পেলাই ৰিটায়াৰমেণ্ট হোৱাৰ পিছত তেওঁলোকে আদানী কোম্পানীত চাকৰি পাব। এইটোহে ঘটনা ঘটিছে। এইটো কেনেকুৱা ধৰণৰ ভয়াৱহ ঘটনা। আৰু
সংবাদপত্ৰৰ ভূমিকাটো আপুনি চাওক যে এতিয়ালৈকে এইটোক লৈ সকলো নিমাত হৈছে, নিস্তব্ধ নিমাত। গতিকে আমাৰ গণতন্ত্ৰ সংকটত নহয়, কাৰ গণতন্ত্ৰ সংকট? অকল গণতন্ত্ৰই সংকটত নে? অকল গণতন্ত্ৰ সংকটত নহয়, আমাৰ ন্যায়পালিকাও সংকটত পতিত হৈছে। ধন্যবাদ।